নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে কেন্দ্ৰীয় চৰকাৰে 1 এপ্ৰিল 2025 পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। আৰু এই UPS ব্যৱস্থাক লৈ ৰাজ্যসভাৰ সাংসদ শ্ৰী জাভেদ আলী খান ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক কেইবাটাও প্ৰশ্ন সুধিছিল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ দিছিল কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই। গতিকে ছাৰ বাইদেউসকল, বলক আমি এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ ৰাজ্যসভাৰ সাংসদ জাভেদ আলী খান ডাঙৰীয়াই বিত্তমন্ত্ৰী ডাঙৰীয়াক UPSৰ ওপৰত কি প্ৰশ্ন সুধিছিল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই কি দিছে। হয়, এয়া চাওক, ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে 11 মাৰ্চ 2025 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। পত্ৰখনৰ বিষয় আছে ইউনিফাইড পেঞ্চন আঁচনি। তাৰ তলত আছে শ্ৰী জাভেদ আলী খান ডাঙৰীয়াই বিত্তমন্ত্ৰী ডাঙৰীয়াক এনেদৰে প্ৰশ্ন কৰিছিল। এ নম্বৰ প্ৰশ্ন আছে ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ চমুকৈ UPSৰ অধীনত 2025 চনৰ 24 জানুৱাৰীত মন্ত্ৰালয়ৰ গেজেট অধিসূচনা অনুসৰি ন্যূনতম 25 বছৰৰ যোগ্যতা সম্পূৰ্ণ সেৱাৰ পিছত স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত নিশ্চিত পে আউট আৰম্ভ কৰা হ'ব নেকি? যিটো তাৰিখৰ পৰা কৰ্মচাৰীজনে ছুপাৰ এনুৱেট হ'লহেঁতেন যদিহে তেওঁ সেৱা অব্যাহত ৰাখিলেহেঁতেন। বি নম্বৰত কৈছে যদি হয় তেন্তে ইয়াৰ সবিশেষ আৰু তাৰ যুক্তি দিব। চি নম্বৰত কৈছে পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ দৰে গ্ৰেচুইটি UPSৰ অধীনত গ্ৰহণযোগ্য হয় নেকি? ডি নম্বৰত কৈছে যদি হয় তেন্তে ইয়াৰ সবিশেষ দিব। আৰু ই নম্বৰত কৈছে যদি নহয় তেন্তে তাৰো কাৰণবোৰ দৰ্শাব। তাৰপিছত উত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই। ইয়াৰ পৰা লৈ এই 5টা প্ৰশ্নৰ উত্তৰত কৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিকল্প হিচাপে 24/1/2025 তাৰিখৰ অধিসূচনা অনুযায়ী ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে। UPS এটা পুঁজিভিত্তিক পেঞ্চন ব্যৱস্থা হোৱাৰ বাবে কৰ্মচাৰীসকলক নিশ্চিত পে আউটৰ বাবে প্ৰযোজ্য অৱদান অৰ্থাৎ কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়ৰে পৰা নিয়মীয়া আৰু সময়মতে সঞ্চয় আৰু বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে। সেই অনুসৰি সেৱাৰ প্ৰকৃত দৈৰ্ঘ্যৰ ভিতৰত পুঁজিৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত নিশ্চিত পে আউট আৰম্ভ কৰাৰ তাৰিখ হ'ব সেই তাৰিখৰ পৰা যদিহে সেৱাৰ সময়সীমা ছুপাৰ এনুৱেশ্যন হৈ থাকিলেহেঁতেন। তাৰ তলত কৈছে NPSৰ অধীনত UPS এটা বিকল্প হোৱাৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অধিসূচনা কৰা কেন্দ্ৰীয় অসামৰিক সেৱা অৰ্থাৎ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত গ্ৰেচুইটি প্ৰদান নিয়ম 2021ৰ ভিত্তিত গ্ৰেচুইটি প্ৰদান কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল UPSৰ ওপৰত বিত্তমন্ত্ৰী ডাঙৰীয়াই জাভেদ আলী খান ডাঙৰীয়াৰ প্ৰশ্নৰ ওপৰত দিয়া উত্তৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে UPS সন্দৰ্ভত বহুকেইটা তথ্য জানিব পাৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।